নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতা সামকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অৱহেলাত গ্ৰেপ্তাৰ কৰা হ'ল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক। এছআইটিৰ জেৰাৰ পিছতে সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়টত উপস্থিত আছিল এইগৰাকী অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া সন্দীপন গাৰ্গ। এছআইটিৰ জেৰাৰ পিছত সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ এইগৰাকী সন্দীপন গাৰ্গ। জুবিনৰ মৃত্যুৰ সময়ত ইয়টত উপস্থিত আছিল সন্দীপন গাৰ্গ। দীৰ্ঘদিনৰ জেৰাৰ অন্তত অৱহেলাত গ্ৰেপ্তাৰ কৰা হৈছে সন্দীপন গাৰ্গক। এছআইটিয়ে কেইবাদিন ধৰি সোধা পোছা কৰিছিল সন্দীপনক আৰু আজিও CID কাৰ্যালয়ত উপস্থিত হৈছিল সন্দীপন। বক সমজিলাৰ CDSP সন্দীপন গাৰ্গ আৰু আজি পুনৰ যেতিয়া CID কাৰ্যালয়ত উপস্থিত হয় সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় সন্দীপনক আৰু তাৰ পিছত আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে 7 দিনৰ এছআইটিৰ জিম্মাত দিছে সন্দীপন গাৰ্গক। উল্লেখযোগ্য যে আজি এছআইটিৰ জেৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল সন্দীপন গাৰ্গক। পৰৱৰ্তী খবৰ, 2026ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিব চকুৰ আলীয়ে। এই সন্দৰ্ভত চকুৰ আলীয়ে কয় যে 2026ত মই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিম। বিজেপিয়ে মোক যি প্ৰতাৰণা কৰিলে তাৰ প্ৰতিশোধ মই ল'ম। এই মন্তব্য চকুৰ আলীৰ। পৰৱৰ্তী খবৰ, মিয়াৰ ওপৰত বুলডোজাৰ চলোৱা চৰকাৰে কিয় বুলডোজাৰ চলাব নোৱাৰে জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তৰ ঘৰত। সাধাৰণ চোৰ ডকাইতক এনকাউণ্টাৰ কৰা অসম আৰক্ষীয়ে কিয় এনকাউণ্টাৰ কৰিব নোৱাৰে জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তক। আমাক মিঠাতেল মচুৰ দাইল নালাগে, আমাক কেৱল লাগে জুবিন গাৰ্গৰ ন্যায়। চৰকাৰক এইবুলি সকিয়নি অসমীয়া যুৱ মঞ্চৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। কাইলৈ যদি বিশ্বত যুদ্ধ হয় তেন্তে সেই যুদ্ধ কেৱল অস্ত্ৰৰ যুদ্ধ নহ'ব। এই যুঁজ কৰা হ'ব এলগৰিদম, অট'নমাছ ছিষ্টেম আৰু AI প্ৰযুক্তিৰ জৰিয়তে। ড্ৰোন, এণ্টি ড্ৰোন ব্যৱস্থা, কোৱাণ্টাম কম্পিউটিং আৰু নিৰ্দেশিত প্ৰযুক্তিৰ অস্ত্ৰই ভৱিষ্যতৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব। এই মন্তব্য দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এইবাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ। চিন্ময় কুমাৰ চৌধুৰী নামৰ এগৰাকী ব্যক্তিয়ে দেশৰ ৰাষ্ট্ৰপতিলৈ লিখিছে পত্ৰ। এই তদন্ত প্ৰক্ৰিয়াত ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই সহযোগ নকৰাৰ অভিযোগ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ। ৰাষ্ট্ৰপতিৰ মেজ পালগৈ এইবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অনুসন্ধানত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ আহ্বান। গুৱাহাটী নিবাসী চিন্ময় কুমাৰ চৌধুৰীয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে পত্ৰ। এই তদন্ত প্ৰক্ৰিয়াত ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই সহযোগ নকৰাৰ অভিযোগ। প্ৰবাসী অসমীয়াই সহযোগ নকৰাৰ বাবেই তদন্ত লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি বাট চাই ৰৈছে কোটি কোটি অসমীয়া। সেয়েহে পত্ৰযোগে এইবাৰ ৰাষ্ট্ৰপতিক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে চৌধুৰীয়ে। পৰৱৰ্তী খবৰ, এইবাৰ অন কেমেৰা বিজেপি সাংসদক পহুখেদা। অন কেমেৰা বিজেপি সাংসদক ভয়ংকৰ আক্ৰমণ উত্তেজিত লোকৰ। শিল, জোতা, চেণ্ডেল, লাঠিৰে আক্ৰমণ উত্তেজিত লোকৰ। উত্তেজিত লোকৰ আক্ৰমণত হাড় ভাঙিল বিজেপি সাংসদৰ, কোনোমতে প্ৰাণ ৰক্ষা। অন কেমেৰা বিজেপি সাংসদক আক্ৰমণ উন্মত্ত লোকৰ। একাংশ উত্তেজিত লোকে আক্ৰমণ কৰে বিজেপি সাংসদৰ বাহনত। শিল, জোতা, চেণ্ডেল, লাঠিৰে আক্ৰমণ উন্মত্ত লোকৰ। উত্তেজিত লোকৰ আক্ৰমণত হাড় ভাঙিল বিজেপি সাংসদৰ। সম্প্ৰতি ICUত চিকিৎসাধীন হৈ আছে সাংসদজন। পশ্চিমবংগত বিজেপি সাংসদ খগেন মুৰ্মুক ভয়ংকৰ আক্ৰমণ। বানত ক্ষতিগ্ৰস্ত লোকক সাহায্য দিবলৈ গৈছিল সাংসদজন আৰু সেই সময়তে সাধাৰণ জনতাই পহুখেদা দিয়াৰ লগতে ভয়ংকৰভাৱে আক্ৰমণ কৰে আৰু তাৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি আহি ICUত ভৰ্তি হয়।
পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আন এক ডাঙৰ খবৰ আৰক্ষীৰ ৰাডাৰৰ বাহিৰত শ্যামকানু মহন্তৰ দুই সহযোগী এতিয়াও কিয় তলব কৰা নাই ৰঞ্জন ইংতি আৰু গিৰবাণী ডেকাক জুবিনৰ মৃত্যুৰ সময়ত ছিংগাপুৰতে আছিল ৰঞ্জন গিৰবাণী উল্লেখযোগ্য যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম আয়োজক আছিল ৰঞ্জন আৰু গিৰবাণী পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা এইবাৰ 4গৰাকী যুৱকক বদনামী কৰাৰ চেষ্টা এগৰাকী হিন্দু যুৱতীৰ যুৱতীগৰাকীয়ে কুকৰ্ম কৰা বুলি মিছা অভিযোগ আনিছিল যুৱক কেইজনৰ বিৰুদ্ধে আৰু অৱশেষত অভিযোগকাৰী যুৱতীসহ ভাতৃ সন্দীপ প্ৰকাশক গ্ৰেপ্তাৰ আৰক্ষীৰ 4 যুৱকক বদনামী কৰাৰ চেষ্টা এগৰাকী হিন্দু যুৱতীৰ যুৱকৰ বিৰুদ্ধে কুকৰ্মৰ ভুৱা অভিযোগ তুলি গ্ৰেপ্তাৰ হল যুৱতী অভিযোগকাৰী যুৱতীসহ ভাতৃ সন্দীপ প্ৰকাশক গ্ৰেপ্তাৰ শিলচৰত পূজা মণ্ডপত যুৱতী নিৰ্যাতনৰ ঘটনাৰ নতুন মূৰ পূজা মণ্ডপত 4গৰাকী যুৱকৰ বিৰুদ্ধে যুৱতীগৰাকী আনিছিল মিছা অভিযোগ কুকৰ্ম কৰাৰ লগতে মাৰপিট কৰাৰ ভুৱা অভিযোগ কৰিছিল যুৱতীগৰাকীয়ে যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে যুৱক কেইজনক আৰু এই ঘটনাৰ পিছতে পোহৰলৈ আহিল প্ৰকৃত কাহিনী যুৱতীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে প্ৰতিবেশীসকলে আৰু অভিযোগকাৰী যুৱতীগৰাকীৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধেও ৰুজু কৰা হয় গোচৰ আৰক্ষীয়ে তদন্তত নিশ্চিত হল যে যুৱতীগৰাকীৰ অভিযোগ আছিল ভুৱা আৰক্ষীক বিপথে পৰিচালিত কৰাৰ অভিযোগত ৰঙা ঘৰৰ আলসী হল যুৱতীগৰাকী পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ গুলিয়াগুলি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নিশা ভয়ংকৰ গুলীচালনাৰ ঘটনা চোৰাং চিকাৰী আৰু বনৰক্ষীৰ মাজত ভয়ংকৰ গুলিয়াগুলি আৰু এই গুলিয়াগুলিৰ ঘটনাত নিহত হৈছে এজন চোৰাং চিকাৰী পৰৱৰ্তী খবৰ শ্যামকানু মহন্তক লৈ আন এক ডাঙৰ তথ্য কাজিৰঙা বিশ্ববিদ্যালয়ৰ গভৰ্ণিং বডিৰ সদস্য শ্যামকানু মহন্ত 10জনীয়া গভৰ্ণিং বডিত ৰখা হৈছে শ্যামকানু মহন্তক আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে এইটো ইমান এটা গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাৰ পিছতো আজিও কেনেদৰে গভৰ্ণিং বডিৰ সদস্য হৈ আছে শ্যামকানু মহন্ত পৰৱৰ্তী খবৰ ইজৰাইল পেলেষ্টাইনৰ যুদ্ধক লৈ ডাঙৰ খবৰ ইজৰাইলৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে গাজা আৰু গাজাত ধ্বংসাৱশেষ আঁতৰ কৰিবলৈ সময় লাগিব 10 বছৰ গাজাৰ ভূমি হাৰুৱা কৰিবলৈ সময় লাগিব 25 বছৰ ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য গাজাৰ ধ্বংসাৱশেষ আঁতৰ কৰিবলৈ সময় লাগিব 10 বছৰ গাজাৰ ভূমি হাৰুৱা কৰিবলৈ সময় লাগিব 25 বছৰ গাজাক লৈ ৰাষ্ট্ৰসংঘই জাৰি কৰিছে এক প্ৰতিবেদন গাজাক পুনৰ নিৰ্মাণ কৰিবলৈ লাগিব কেইবাটাও দশক ইজৰাইলৰ আক্ৰমণত ধ্বংস হৈছে গাজাৰ 80% অট্টালিকা গাজাত 2 বছৰৰ ভিতৰত 5.1 কোটি টন ধ্বংসাৱশেষ জমা হৈছে আৰু এইসমূহ আঁতৰ কৰিবলৈ প্ৰয়োজন হ'ব 99.6 লাখ কোটি টকা গোলাবাৰুদৰ ধোঁৱাৰ বাবে ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি হৈছে গাজাত আৰু বিস্ফোৰকৰ বাবে গাজাৰ ভূমিত বিষাক্ত দ্ৰব্যৰ মাত্ৰা বৃদ্ধি পাইছে 3 গুণলৈ ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত 94% হাস্পতাল ধ্বংস হৈছে গাজাত আৰু ইজৰাইলৰ আক্ৰমণত গাজাত ধ্বংস হৈছে 90% স্কুল ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য